নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিম নৱম শ্ৰেণীৰ দ্বিতীয় অধ্যায় বহুপদ আৰু এয়া আমাৰ প্ৰথম অনুশীলনী 2.1 ইয়াতে এই অনুশীলনীটো আৰম্ভ কৰাৰ আগতে আমি কিছুমান কথা জানি থব লাগিব বহুপদনো কি হয়নে আহা তেনেহলে আমি এই কথাখিনি আলোচনা কৰি লওঁ ইয়াৰ ওপৰতে আমাৰ প্ৰথম কথা হ'ল তিনিটামান বস্তু আমি চিনি পাব লাগিব কেইটামান বস্তু এনে ধৰা হ'ল চলক সহগ ধ্ৰুৱক এইবিলাক আগতে পাই আহিছা যদিও এতিয়া নতুনকৈ পোৱা বুলি ভাবি লৈও নামকেইটা চিনাকি হৈ লোৱা প্ৰথম আমি চলক জানিব লাগিব সহগ আকৌ ধ্ৰুৱক এই তিনিটা প্ৰথম আমি জানি লওঁ ইয়াতে চাবা চলক হ'ল আমাৰ সাধাৰণতে x y z এইবিলাকক আমাক চলক বুলি ধৰা পৰে সহগ হ'ল কিছুমান আমাৰ সংখ্যা নাইবা আমাৰ আখৰ ধৰিলে আমাৰ সহগৰ a b c এইবিলাক ধৰে হ'ল আকৌ ধ্ৰুৱক হ'ল আমাৰ এ সংখ্যা নাইবা আমাৰ এনেকুৱা a b c এনেকুৱা থাকিব তেতিয়াহলে আমাৰ কি হ'ব অকলে থাকে সহগবিলাক কি হ'ব আমাৰ এই চলকৰ আগত পূৰণ হৈ থাকে যেনিবা আমাৰ এটা সাধাৰণ সমীকৰণ এটা লিখিছো ax + by + c ইয়াতে আমাৰ কি হ'ব x আৰু y দুটা চলক হ'ব তাৰ আগত যি দুটা পূৰণ হৈ আছে x ৰ আগত a পূৰণ হৈ আছে y ৰ আগত b পূৰণ হৈ আছে এই কেইটা হ'ব আমাৰ সহগ আকৌ c অকলে আছে অকলে থাকাটো আমাৰ ধ্ৰুৱক হ'ব এইবিলাক আমাৰ জেনেৰেল এইটো ৰৈখিক সমীকৰণ বুলি কোৱা হয় সাধাৰণ সমীকৰণ এতিয়া আমি বেলেগ সমীকৰণ চালে এনেকুৱাকে ধৰ 2x + 4y - 3 এনেকুৱা কিবা কিবি থাকিব উল্টা পাল্টা বেলেগও হ'ব পাৰে সংখ্যাবিলাক তেতিয়াহলে কি হ'ব x y এইবিলাক হ'ল আমাৰ চলক আকৌ তাৰ আগত পূৰণ হৈছে x ৰ সহগ 2 ইয়াতে y ৰ সহগ 4 আকৌ আমাৰ 3 টো আমাৰ -3 টো আমাৰ কি হ'ব ধ্ৰুৱক হ'ব এইকেইটা আমি চিনি পালো চলক সহগ ধ্ৰুৱক ইয়াতে আমাৰ কি হ'ল যোগ বা বিয়োগৰ দ্বাৰা পৃথক হৈ থাকিলে সেইবিলাকক আমাক কোৱা হয় পদ বুলি ঠিক আছে ইয়াতে পদ হ'ব আমাৰ কেইটা তিনিটা কেতিয়াবা আমাৰ কি থাকিব পদ এটা থাকিব পাৰে অকল x এটা আমাৰ আছে নাইবা এটা 3x আছে তেতিয়াহলে আমাৰ এটো পদ হ'ব মনত ৰাখিবা ইয়াতে 3 আৰু x থাকা মানে এই দুটা বস্তু পূৰণ হৈ আছে 3 আৰু x ৰ মাজত একো চিন নাই যদিও এই দুটা পূৰণ হৈ আছে কিন্তু ইয়াৰ মাজত যদি এনেকৈ দিম 3 + x তেতিয়াহলে এটো বেলেগ বেলেগ পদ হ'ব বা আমাৰ 3 - x হলে বেলেগ পদ হ'ব অকল আমাৰ এনেকুৱাকৈ থাকিলে এই এটা পদ হ'ব হ'ল পদ আৰু কি পালো আমাৰ এইকেইটা পালো চলক সহগ ধ্ৰুৱক তাতে আমাৰ কি হয় ইহঁতক আমাৰ বেলেগ বেলেগ পদত থাকিব পাৰে এতিয়া পদ আমাৰ এনেকুৱাকে লগ হৈ কি হ'ল এটা পদৰ বা দুটা পদৰ বা তিনিটা পদৰ লগ হৈ তেতিয়াহলে আমাৰ কি হয় একোটা যেনে আমাৰ অসমীয়াত বাক্য হয় তেনেদৰে আমাৰ কি হয় ইয়াতে বীজগণিতত ৰাশি বুলি কোৱা হয় ৰাশি শব্দবিলাক মনত ৰাখিবা ইয়াতে আমাৰ এইটো এটা ৰাশি ইয়াতে কেইটা পদ আছে তিনিটা পদ আছে তিনিটা পদযুক্ত একোটা ৰাশি ইয়াতে আমাৰ কি আছে এইটো এই x y এই দুটা চলক আছে দুটা চলক যুক্ত ত্ৰিপদ ৰাশি বুলি ক'ব পাৰিম আমি তাৰ পিছত কি হ'ল এই চলকৰ আগত আমাৰ কি আছে এইবিলাক আমাৰ সহগ আছে বুলি গমে পাইছো আকৌ এইটো এটা ধ্ৰুৱক আছে এতিয়া আমি ৰাশিও গম পালো ৰাশি হ'ল এটা বা তাতকৈ বেছি পদ লগ হৈ যেবিলাক থাকিব সেইবিলাক আমাৰ কি হ'ব ৰাশি হ'ব ইয়াতে আমাৰ তিনিটা পদযুক্ত এটা ৰাশি হ'ল এইটো এটা পদযুক্ত এটা ৰাশি আৰু এইটো আমাৰ কি হ'ব দুটা পদযুক্ত এটা ৰাশি হ'ল এতিয়া ইয়াতে আকৌ আমাৰ কি হ'ল বহুপদ বুলি যে কৈছে বহুপদ মানে কি এটাতকৈ বেছি পদ থাকিলে আমাৰ বহুপদ হ'ল এইটো আমাৰ বহুপদ হ'ব এইটো এক পদ হ'ব এইটো দ্বিপদ ত্ৰিপদ বিলাকো আমাৰ বহুপদত পৰিব এতিয়া আকৌ এটা বস্তু জানিব লাগিল আমাৰ কি ৰাশিটোৰ ঘাত বা সূচক বা ঘাতবিলাক আমাৰ কেনেকুৱা ইয়াতে আমাৰ যেনিবা তোমালোকে পাইছা x² + 2x + 3 এনেকুৱা কেতিয়াবা পাইছা চাগে ইয়াতে কি হ'ল এইটো পদৰ আমাৰ কি হ'ল যিটো ঘাত থাকিব 2 এইটো পদৰ ঘাত 2 তাৰপিছত এইটো পদৰ ঘাত x ৰ ওপৰত 1 আছে মানে 1 এইটো পদত আমাৰ চলক নাই যদি আমাৰ ঘাত হ'ব 0 এনেকুৱাকে এই ৰাশিটোৰ আটাতকৈ বেছি ঘাত কি আছে 2 আছে গতিকে এই ৰাশিটোৰ ঘাত হ'ব 2 এইটো এইটো আমাৰ দ্বিঘাতৰ ত্ৰিপদ ৰাশি আৰু চলক কেইটা আছে এটা চলক যুক্ত ইয়াতে এইটো কনফিউজন কেতিয়াবা হ'ব পাৰে কনফিউজন বেলেগ নহবা x² আৰু x দুইবাৰ আছে গতিকে আমাৰ দুটা চলক নাই চলক এটাই আছে চলক অকল x আছে ইয়াতে
ইয়াতে আমাৰ ঘাত বেলেগ বেলেগ হ'ব পাৰে এইটো আমাৰ দ্বিঘাত ৰাশি বুলি ক'ম বহুপদৰ আমাৰ মূল জানিব লগা কথা এইটোৱে কেতিয়াবা যদি এনেকুৱা থকা হয় ধৰা হ'ল ইয়াতে এইটো এটা লিখিছোঁ xy + 3 এইটো আমাৰ এই বহুপদটোৰ কথা কেনেকুৱা বহুপদ যদি ক'ব খোজা যায় ক'ব বিচৰা যায় এইটো আমাৰ কেনেকুৱা বহুপদ যদি ক'ব লগা হয় তেতিয়াহ'লে আমি কি ক'ব লাগিব দুটা চলকযুক্ত দ্বিপদ ৰাশি ইয়াতে ঘাত কিমান হ'ব ঘাত আমাৰ 2 হ'ব 2 কেনেকৈ হয় কাৰণ ইয়াতে x ৰ ওপৰত 1 আছে আকৌ y ৰ ওপৰত 1 আছে আমি সূচকীয় বিধি পাইছিলোঁ আমাৰ কি হয় যদি পূৰণ হয় তেতিয়াহ'লে ওপৰৰ ঘাতকেইটা আমাৰ যোগ হয় গতিকে ইয়াতে আমাৰ কি আছিল মুঠ আমাৰ 2 দ্বিঘাত হ'ব ইয়াৰ ঘাত 2 ইয়াৰ ঘাত 0 গতিকে আমাৰ এই ৰাশিটোৰ ঘাত দ্বিঘাত এইটো দ্বিঘাত দ্বিপদ আৰু দুটা চলকযুক্ত ৰাশি বুলি ক'ম তো এইখিনি আমাৰ চিনাকি আছিলে বাকি আমাৰ অনুশীলনী আৰম্ভ কৰিলে বাকিবোৰ বস্তুবোৰ চাই থাকিব পাৰিবা আৰু বহুপদ হ'লে এটা নিয়ম মনত ৰাখিবা ইয়াতে আমাৰ কি হ'ল এই যিবিলাক আমাৰ ঘাত পাই আছোঁ ঘাতবিলাক আমাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব ধৰা হ'ল ইয়াতে যদি আমি এনেকৈ থকা যায় এটা বহুপদ চাবা 2x to the power half plus 4x plus 3 এনেকুৱা যদি হয় তেতিয়াহ'লে ইয়াতে ঘাতটো আমাৰ কি আছে এটা ভগ্নাংশ আছে ভগ্নাংশ হ'লে এইটো আমাৰ বহুপদ নহয় ইয়াতে কি হ'ব লাগিব ঘাতবিলাক আমাৰ কি হ'ব লাগিব হয়তো পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা হ'লে আমাৰ কি হ'ব বহুপদ বুলি ক'ব পাৰিম এতিয়া আমি অনুশীলনী আৰম্ভ কৰিম ইয়াতে 1 নম্বৰ সুধিছে তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া এটা চলকযুক্ত বহুপদ হয় নে নহয় সেই কথাটো সুধিছে যদি হয় কিয় হয় যদি নহয় কিয় নহয় এতিয়া চাবা ইয়াতে আমাৰ কি আছে 4x² - 3x + 7 এইটো হয় কাৰণ কি আছে ইয়াৰে আমাৰ যিবিলাক চলক আছে x আছে আকৌ চলকবিলাকৰ আমাৰ যিবিলাক ঘাত আছে ঘাতবিলাক কি হয় পূৰ্ণ সংখ্যা হয় কাৰণ ইয়াত আছে 2 ইয়াত আছে 1 আৰু ইয়াতে আমাৰ নাই মানে 0 ঠিক আছে এইটো আমাৰ হয় নেক্সট আমাৰ এইটো চালে এইটোও হ'ব বহুপদ কিয় আছে কাৰণ আমাৰ চলকৰ ওপৰত ঘাতটো পূৰ্ণ সংখ্যা আছে ইয়াতে ৰুটটো থাকিলে আমাৰ এইটো অসুবিধা নাই সংখ্যা আমাৰ বেলেগ বেলেগও থাকিব পাৰে কেতিয়াবা এনেকৈ থাকিব পাৰে √3x + √4 √4টো হেৰি হ'ব √2y এনেকুৱা হ'ব পাৰে ইয়াতে আমাৰ কি হয় এইটো সহগৰ ওপৰতহে আছে সহগৰ ওপৰত থাকিলে আমাৰ অসুবিধা নাই কিন্তু আমাৰ কি থাকিব ঘাত যিটো চলক আছে চলকৰ ওপৰত যদি এনেকুৱা ৰুট থাকে তেতিয়া এটা নহ'ব নেক্সট 3 নম্বৰ এইটো নহয় বহুপদ নহয় কিয় নহয় কাৰণ আমাৰ কি আছে ইয়াতে আমাৰ যিটো চলক আছে t মই অলপ আগতে ক'লো চলক মানে x y z হ'ব পাৰে কিন্তু কি হয় কেতিয়াবা আমাৰ a b c এইবিলাকো চলক হিচাপে ইউজ কৰিব পাৰোঁ কেতিয়াবা t কেতিয়াবা m এইবিলাকো আমি সংখ্যাবিলাকো আখৰবিলাকো আমি ইউজ কৰিব পাৰোঁ ইয়াতে t ইউজ কৰিছে চলক হিচাপে এতিয়া t ৰ ওপৰত আমাৰ কি আছে ৰুট আছে ৰুট মানে কি হয় √t = t to the power ½ বুজায় হ'ল এতিয়া আমাৰ কি হ'ল এইটোৱে আমাৰ কি হয় পূৰ্ণ সংখ্যা নহয় ইয়াৰ ঘাতটো গতিকে এইটো আমাৰ কি হয় বহুপদ হ'ব নোৱাৰে নেক্সট এইটো আমাৰ বহুপদ হ'ব নোৱাৰে কিয় নোৱাৰে y টো আছে এইটো y টো থকা হেন লাগিছে কিন্তু এইটো যদি আমি কৰা যায় তেতিয়াহ'লে কি হ'ব প্ৰথমটো y প্লাছ এইটো 2y to the power ইনভাৰ্স হ'ব গতিকে এইটো -1 হ'ল পূৰ্ণ সংখ্যা নহয় গতিকে এইটো আমাৰ বহুপদ হ'ব নোৱাৰে এইটো আমাৰ বহুপদ হ'ব ইয়াতে কিন্তু কি আছে চলক কেইটা আছে তিনিটা আছে পদো তিনিটা আছে তোমালোকে বহুপদবিলাক চালে এইবিলাক কথা জানিব লাগিব লগালগ যাতে ক'ব পৰা যায় ইয়াতে পদ কেইটা আছে আমাৰ চলক কেইটা আছে ঘাত কিমান এই আমাৰ বহুপদটোৰ ঘাত কিমান হ'ব চাবা এনে আমি কৈছোঁ ইয়াতে আমাৰ 10 আছে এইটো পদত 3 আছে এইটো পদত 50 আছে বহুপদটোৰ ঘাত দিলে আমাৰ কি হ'ল 50 আটাইতকৈ বেছি যিটো আছে সেইটো হ'ব ঠিক আছে বহুপদটোৰ ঘাত কিমান 50 এই বহুপদটোৰ ঘাত কিমান 2 হ'ব এই বহুপদটোৰ ঘাত 2 হ'ব তেনেকুৱা নেক্সট আমাৰ 2 নম্বৰ তলৰ প্ৰতিটোৰে x² ৰ সহগ লিখা x² আমাৰ বিচাৰি চালে হ'ল x² য'ত আছে তাৰ আগত যিটো সংখ্যা পূৰণ হৈ আছে সেইটো আমাৰ কি হ'ব x² ৰ সহগ ইয়াতে আমাৰ x² এইটোত আছে ইয়াৰ আগত কি পূৰণ হৈ আছে একো নাই যদি আমাৰ কি থাকে বুলি ক'ম 1 x² ৰ সহগ 1 ইয়াতে আমাৰ x² ৰ সহগ কি হ'ব ইয়াতে -1 হ'ব কাৰণ -2 আছে -2 ধৰিব লাগিব তাৰপিছত ইয়াতে x² ৰ আগত এই গোটেইখিনি পাই2 ইয়াতে x² ৰ আগত কি আছে
বিচাৰি পোৱা নাই নহয় ইয়াতে আমাৰ কি হ'ব x স্কয়াৰ নাই বুলি ভাবি ললে আমাৰ কি হ'ব x স্কয়াৰ আগত 0 থাকা বুলি ক'ম ঠিক আছে ইয়াতে x ৰ সহগ √2 কিন্তু আমাৰ x স্কয়াৰ আমি ইয়াতে এনেদৰে লিখিব পাৰো 0 * x স্কয়াৰ লিখা না যায় ঠিক আছে এটো আমাৰ কি লিখিব পাৰো এই 4 নম্বৰটো √2x - 1 + 0 * x স্কয়াৰ এনেদৰে লিখিব পাৰো গতিকে x স্কয়াৰ আগত সহগ কি হ'ব 0 হ'ব নেক্সট আমাৰ এইটো তোমালোকে ডাইৰেক্ট ক'ব নোৱাৰা এইটো আমি পূৰণ কৰি চাব লাগিব পূৰণ কৰি চোৱাৰ পাছত তোমালোকে ক'ব পাৰিবা কিন্তু এটা যদি তোমালোকে ভালদৰে মন দি ইয়াতে ডাইৰেক্ট চাব পাৰা তেতিয়ালে তেনেদৰে উলিয়াব পাৰা আমাৰ x স্কয়াৰ ক'ত পাম কি পূৰণ কৰিলে পাম তেনেদৰে উলিয়াব ক'ব পাৰা কেনেকৈ এইটো আমাৰ -3 আৰু x পূৰণ কৰোতে এটা x স্কয়াৰ পাম -3x স্কয়াৰ এটা পাম আকৌ পূৰণ কৰোতে আমাৰ এইটোৰ লগত এইটো পূৰণ কৰোতে মাইনাস হ'ব 3 × 6 -6x স্কয়াৰ পাম গতিকে এই দুটা যোগ কৰিলে আমাৰ কি হ'ব -9x স্কয়াৰ হ'ব এনেদৰে মুখতে উলিয়াব পাৰি কিন্তু আমাৰ তোমালোকে কি কৰবা ভুল নহওক তাৰ বাবে আমাৰ কি হ'ল আগতে পূৰণ কৰি চাবা পূৰণ কৰি চাই কৰিবা পূৰণটো কৰোতে কেনেকৈ কৰিবা চাবা ইয়াতে আমাৰ কি হ'ল মই প্ৰথম লাইনটো লিখা নাই যিখিনি দিয়া আছে সেইখিনি হ'ব ইয়াতে তাৰ পিছত কি হ'ব 2x ৰ লগত আমাৰ এইখিনি পূৰণ পাছৰ ৰাখিটো x স্কয়াৰ - 3x + 1 তাৰ পিছত আকৌ আমাৰ কি আছে -3 আছে -3 ৰ লগতো পাছৰ ৰাখিটো পূৰণ হ'ব কি আছে x স্কয়াৰ - 3x + 1 নেক্সট আমাৰ কি হ'ব এইটো 2x টো গোটেই কিটা পদৰ লগত আমাৰ পূৰণ হ'ব এতিয়া আমাৰ কি হ'ল 2x আমাৰ 2x³ হ'ল -3 × 6x স্কয়াৰ + 2 × 2x মাইনাস এতে 3x স্কয়াৰ তাৰপিছত 3 লগত এইটো পূৰণ কৰিলে -9 এইটো সৰি মাইনাস প্লাস হ'ব এইটো মাইনাস আছে এইটো মাইনাস আছে মাইনাস প্লাস 9x হ'ব আৰু এইটো -3 নেক্সট আমাৰ কৰিলে কি হ'ব কিউব থাকা আমাৰ এটাই আছে আৰু এইটো মনত ৰাখিবা যদি আমাৰ ঘাত একে থাকা পদবিলাকক আমাক কি বুলি কোৱা হয় সদৃশ পদ বুলি কোৱা হয় ইয়াৰে আমাৰ এইটো আৰু এইটো সদৃশ পদ তেনেকৈ আমাৰ কি হ'ব এই 2x2 আৰু 9x2 সদৃশ পদ আকৌ যদি কিবা এটা সংখ্যা থাকিল হয় সেইটোৰ লগত এই তিনিটো সদৃশ পদ এতিয়া আমাৰ কিউব বেলেগত নাই গতিকে ইয়াৰ সদৃশ পদ নাই সেইটো অকলে থাকিব 2x³ হ'ব তাৰপিছত এইটো আমাৰ কি হ'ল এইটোও ধাৰ আছে এইটো ধাৰ আছে দুটা মাইনাস আছে গতিকে আমাৰ মুঠ ধাৰ হ'ব এনেকৈ ভাবিলে হ'ল 6 আৰু 3 9 -9x স্কয়াৰ তাৰ পিছত থাকিল আমাৰ এইটো 9 2 11 প্লাস 11x - 3 থাকিলে হল আমি এতিয়া গম পালো আমাৰ x স্কয়াৰৰ আগত কি আছে -9 আছে এটাকে লিখি দিলে হ'ল এটাকে আমাৰ x স্কয়াৰৰ সহগ -9 এইখিনি নেক্সট আমাৰ 3 নম্বৰ চাবা ইয়াতে 3 নম্বৰ সুধিছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া এতিয়া তোমালোকৰ উদাহৰণ 1 নম্বৰী প্ৰশ্নত আমাৰ MCQ এনেকুৱা বহুত আহিব পাৰে কি সুধিব কেনেকুৱা আহিব একো ঠিক নাই গ্যাৰান্টি নাথাকে গতিকে তোমালোকে যদি বস্তুখিনি চিনি পোৱা তেতিয়াহলে আৰামছে কৰিব পাৰিবা এতিয়া 35 মাত্ৰাযুক্ত মাত্ৰা আমাৰ ঘাত যেটো কৈছো ঘাতটোক আমাৰ মাত্ৰা বুলি কৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ x⁵ প্লাস 9 দিছো বেলেগ সংখ্যা দিব পাৰো বা ইয়াতে আমাৰ এটা চলকো দিব পাৰা দ্বিপদ হল নে নাই মাত্ৰা 35 আছে সৰ্বোচ্চ বা ইয়াতে আমাৰ কি কৰিব পাৰা ইয়াতে তোমালোকে x⁵ দিব পাৰা খুশি গতিকে এনেকৈ বেলেগ দিলে হ'ল এনেকুৱা হ'ল আৰু এটা কি কৈছে আৰু 100 মাত্ৰাযুক্ত এটা একপদ মানে কি এটাত আমাৰ কি হ'ল y⁴ হৈ গ'ল ইয়াতে একো কৰিব লগা নাই বা ইয়াতে যদি সহগ এটা তোমালোকে দিব খোজা ধৰ মই এটা পছন্দৰ সংখ্যা আছে 15 মই বিৰাট ভাল পাওঁ 15 ইয়াতে দি দিলে হ'ল একেবাৰে সহজ বাকি তোমালোকৰ পৰীক্ষাত বেলেগ সুধিব পাৰে আমাৰ দুটা চলকযুক্ত ত্ৰিপদ ৰাখি নাইবা আমাৰ তিনিটা চলকযুক্ত এই ত্ৰিঘাতৰ ৰাখি এনেকুৱা বেলেগ সুধিব পাৰে এনেকৈ বনাই দিলে হ'ল নেক্সট আমাৰ 4 নম্বৰ তলৰ বহুপদবোৰৰ মাত্ৰা লিখা মাত্ৰা চাবা ইয়াৰে আমাৰ পদ আছে তিনিটাৰে আমাৰ মাত্ৰাটো চোৱা ইয়াতে আছে 3 মাত্ৰা আৰু এইটো পদৰ আছে 2 মাত্ৰা এইটো পদৰ আছে 1 মাত্ৰা সৰ্বোচ্চ মাত্ৰা কিমান 3 ঘাতটো 3 গতিকে এই বহুপদটোৰ মাত্ৰা কি কম আমি
3 বুলি ক'ম প্ৰথমটো তাৰপিছত 2 নম্বৰটোৰ সেনেকুৱাকৈ আমাৰ সৰ্বস্ব আছে এইটো গতিকে আমাৰ কি হ'ব 2 হ'ব তোমালোকে আগৰ প্ৰশ্নটোৰ লগত মিলাই কিনে এনেকৈ নাচাবা যে এটা মাইনাছ আছে কাৰণে -2 দিম আমাৰ কি হয় মাত্ৰাত আমাৰ মাইনাছ নবহিব যদি মাইনাছ আছে তেতিয়াহ'লে সেইটো আমাৰ বহুপদ নহয় নেক্সট আমাৰ 3 নম্বৰত ইয়াতে আছে আমাৰ টিটো আমাৰ চলক গতিকে টিৰ ওপৰত একো নাই মানে 1 এটা আছে গতিকে ইয়াৰ মাত্ৰা 1 হ'ব ইয়াৰ মাত্ৰা কিমান হ'ব আমাৰ চলক নাই চলক নাথাকিলে ইয়াৰ লগত আমাৰ এটা কি x⁻0 দিব পাৰি গতিকে আমাৰ কি হ'ল ইয়াৰ মাত্ৰা 0 x⁻0 মানে 1 হয় কিন্তু গতিকে 3 × 3 হ'ব এইখিনি নেক্সট আমাৰ 5 নম্বৰ ইয়াতে চাবা তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা একো নাই সিম্পল প্ৰথম কথাটো হৈছে এইটো আমাৰ ঘাত আছে 2 সৰ্বস্ব ঘাত 2 গতিকে এই ৰাশিটো আমাৰ দ্বিঘাত ৰাশি ইয়াৰ সৰ্বস্ব ঘাত আছে 3 গতিকে ত্ৰিঘাত ৰাশি ইয়াৰ সৰ্বস্ব ঘাত আছে 2 এইটোত গতিকে এটা আমাৰ দ্বিঘাত ৰাশি তাৰপিছত ইয়াৰ সৰ্বস্ব ঘাত আছে 1 গতিকে আমাৰ কি হ'ল এক ঘাতৰ বিলাকক আমাৰ কি বুলি কোৱা হয় ৰৈখিক বুলি কোৱা হয় এইটো কথা মনত ৰাখিবা এক ঘাতৰ ৰাশিবোৰক আমাৰ কি কয় ৰৈখিক বুলি কোৱা হয় নেক্সট আমাৰ 5 নম্বৰ 5 নম্বৰত আছে অনলি 3t আছে গতিকে টিৰ ওপৰত একো নাই মানে 1 আছে গতিকে এটা ৰৈখিক ৰাশি আমাৰ কি এইটো এক পদৰ ৰাশি তাৰপিছত এইটো আমাৰ r2কে আমাৰ কি ধৰিছে ইয়াতে চলক বুলি ধৰিছে r² আছে গতিকে আমাৰ কি হ'ব দ্বিঘাত ৰাশি দ্বিঘাত এক পদ ৰাশি এইটো এক পদ ৰাশি কিন্তু ত্ৰিঘাত এক পদৰ ৰাশি তো আজিৰ ভিডিঅ'টো এইখিনি আছিল ইয়াৰ পৰা আমাৰ এনেকুৱা MCQ বহুত আহিব পাৰে গতিকে প্ৰশ্ন আৰু কনসেপচুৱেল এইটো এই ভিডিঅ'টো ভালদৰে দুইবাৰ তিনিবাৰ চাবা বস্তুখিনি যাতে ভালদৰে বুজি লোৱা তেতিয়াহ'লে বাকি বস্তুবিলাক বুজি পাবা তোমালোকৰ এই কথাখিনি ক্লাছ 10তো লাগিব তো আজিলৈ ইমানলৈ থাকিল বহুত ধন্যবাদ শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ